নমস্কাৰ, মই PMC উদালি মজলীয়া বিদ্যালয়ৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ মাৰুফ আলী। নমস্কাৰ, মোৰ নাম মোহাম্মদ হাছিব আলী। মই PMC উদালি মজলীয়া বিদ্যালয়ৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ। আজি আমি বনাইছোঁ এটা হৈছে এক্সিডেণ্ট ছেফটি, মানে এইটো এটা প্ৰজেক্ট হয়। আৰু এই প্ৰজেক্টটো আমি বনাইছোঁ কাৰণ আমাৰ পৃথিৱীৰ ভিতৰত বেছিভাগ এক্সিডেণ্টেই হয় ভাৰতত। আৰু ভাৰতত জনসংখ্যা বেছি আছে, বৃদ্ধি পাইছে। সেইকাৰণে আমাৰ ভাৰতত যান বাহনো বেছি, আৰু যান বাহন বেছি হোৱাৰ কাৰণে আমাৰ এক্সিডেণ্টটো বেছি হৈছে। আৰু এই এক্সিডেণ্টবিলাক প্ৰায়ভাগেই হৈ থাকে পাহাৰীয়া অঞ্চলত বা নগৰ চহৰৰ অঞ্চলবিলাকত। সেইকাৰণে আমি এই প্ৰজেক্টটোৰ নমুনা হিচাপে এটা প্ৰজেক্ট বনাইছোঁ। আৰু এইটো আমি বনাব পাৰোঁ, আৰু এইটোৰে আমি এক্সিডেণ্ট ৰোধ কৰিব পাৰোঁ। আৰু এই প্ৰজেক্টটোত আমি ব্যৱহাৰ কৰিছোঁ আল্ট্ৰাছনিক সেন্সৰ 2টা, আৰু LED লাইট 6টা, ব্ৰেডবোৰ্ড এখন, আৰ্ডিনো ইউনো এটা, আৰু কেবল, জাম্পাৰ ৱায়াৰ, আৰু এইটো থাৰ্মকলেৰে বনাইছোঁ এখন প্লেট। এইটো হৈছে আৰ্ট পেপাৰ, আৰু ইয়াত লিখা আছে হিলছ, জংগল এণ্ড বিল্ডিং। মানে ইয়াত আমি দিব পাৰোঁ জংঘলো হ'ব পাৰে, বা বিল্ডিঙো হ'ব পাৰে, বা পাহাৰ পৰ্বত এইবিলাকে হ'ব পাৰে। আমি ইয়াত দিয়া নাই কাৰণ এই সেন্সৰটোৱে এইটো টানি লয়, মানে আমি দিয়া নাই, আমি নামটো লিখি দিছোঁ। এতিয়া এইটোৰ কাম কেনেকৈ কৰে এইটো দেখাম। এতিয়া এই গাড়ী যিখন আছে এই গাড়ীখনত শ্ব' কৰিব ইয়াত, মানে এই ড্ৰাইভাৰখনে চাব পাৰিব যে ইয়াৰ ফালে গাড়ী আছে নে নাই। এনেকৈ ইউ টাৰ্ণিংটো থাকে পাহাৰীয়া অঞ্চলত। সেইকাৰণে এই ড্ৰাইভাৰটো বেছি এক্সিডেণ্ট হয়। সেইকাৰণে ড্ৰাইভাৰজনে চাব ইয়াত গাড়ী আছে নে নাই। সেইকাৰণে আমি দিছোঁ এইটো শ্ব' কৰিব, এই সেন্সৰটোৱে ধৰিব আৰু এইটো দেখুৱাব। এতিয়া এই গাড়ীখনে চাব যে এই গাড়ীখন আছে নে নাই। কাৰণে গাড়ীখন লাহে লাহে যেতিয়া আহি আছে, এই গাড়ীখনত দেখিব ইয়াত গাড়ীখন অলপ চাপি আহিলে এইটো অৰেঞ্জ লাইট হৈ যাব। এতিয়া গাড়ীখন অলপ দূৰত আছে, মানে ইয়াত গ্ৰীণ লাইট হৈ আছে। এতিয়া গাড়ীখন অলপ আগুৱাই আহিছে, অৰেঞ্জ হৈ গৈছে। মানে এই ড্ৰাইভাৰজনে ভাবিব লাগিব যে গাড়ী আহি আছে, মই অলপ শ্ল' যাওঁ। যেতিয়া অলপ একেবাৰে কাষত আহি যাব, এই ৰেড লাইটটো হৈ গৈছে। মানে ড্ৰাইভাৰজনে দেখিব লাগিব যে ৰেড লাইট হৈ আছে, মানে গাড়ী আহি আছে। এতিয়া এই এইজনে চাব লাগিব যে ইয়াত গাড়ী আছে নে নাই। সেইকাৰণে এই গাড়ীখন অলপ লাহে লাহে যেতিয়া আহি থাকিব, গাড়ীখন অলপ দূৰত আছে, সেইকাৰণে ইয়াত গ্ৰীণ লাইট জ্বলি আছে। যেতিয়া অলপ ওচৰ চাপি আহিব, এইটো অৰেঞ্জ লাইট হৈ গৈছে। যেতিয়া আৰু অলপ ওচৰ চাপি আহিব, একেবাৰে ওচৰত আহি যাব, এইটো হৈ যাব ৰেড লাইট। এতিয়া এই ড্ৰাইভাৰজনে চাব লাগিব যে এইফালে গাড়ী আছে নে নাই। এই ড্ৰাইভাৰখনে ইয়াত চাই আছে। যেতিয়া গাড়ীখন অলপ দূৰত আছে, ইয়াত গ্ৰীণ লাইট জ্বলি আছে। যেতিয়া গাড়ীখন অলপ ওচৰ চাপি আহিব, ইয়াত হৈ যাব অৰেঞ্জ লাইট হৈ গৈছে। যেতিয়া একেবাৰে ওচৰত আহি যাব, এইটো ৰেড লাইট হৈ যাব। আৰু এইটোৰ হৈছে আমাৰ এক্সিডেণ্ট ছেফটি। এইটোৰ ইউজ হয় বেছিভাগেই পাহাৰীয়া অঞ্চলবিলাকত। এনেকৈ ইউ টাৰ্ণ থাকে আৰু মাজত থাকে পাহাৰ। সেইকাৰণে ড্ৰাইভাৰ এজনে আনজনক দেখা নাপায় যে গাড়ী আছে নে নাই। আৰু আছে এই নগৰ চহৰবিলাকত মাজত বিল্ডিং থাকে, আৰু এনেকৈ ইউ টাৰ্ণ থাকে। আৰু এইটোতো ব্যৱহাৰ আমাৰ ইয়াতো আছে, এনেকৈ এনেকৈ আছে। আৰু ইয়াত বেছিভাগে এক্সিডেণ্ট হৈ থাকে। সেইকাৰণে আমি এইটো ভাবিছোঁ আৰু এইটো আমি বনাইছোঁ। তো এইটোৱেই হৈছে আমাৰ এক্সিডেণ্ট ছেফটিৰ এটা মডেল। তো নমস্কাৰ।